আসসালামু আলাইকুম ওরহমাতুল্লাহি ওয়া বাৰাকাতুহু। আপোনালোকৰ ওপৰত আল্লাহৰ ৰহমত, বৰকত আৰু শান্তি বৰ্ষিত হওক। আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজিম। বিসমিল্লাহিৰ ৰাহমানিৰ ৰাহিম। খেদা খোৱা শয়তানৰ প্ৰচলনিৰ পৰা আল্লাহ তুমি আমাক ৰক্ষা কৰা। পৰম কৰুণাময় পৰম দয়ালু আল্লাহ তাআলাৰ নামত আৰম্ভ কৰোঁ। আজি সূৰা আজ-জাৰিয়া অৰ্থ বিক্ষেপকাৰী বতাহ। এই সূৰাটোৰ 16 নম্বৰ আয়াতৰ পৰা 20 নম্বৰ আয়াতলৈকে পঢ়ি শুনাব খুজিছোঁ। আশা কৰোঁ আপোনালোকে শুনি অশেষ সৱাব অৰ্জন কৰিব পাৰিব। তেওঁলোকৰ প্ৰভুৱে তেওঁলোকক যি দিব তাকে তেওঁলোকে আনন্দচিত্তে গ্ৰহণ কৰিব। সেই দিনটোৰ আগমনৰ পূৰ্বে তেওঁলোক সদাচাৰী আৰু সৎকৰ্মশীল আছিল। ৰাতিৰ ভাগত কম সময়হে টোপনি পাৰিছিল, ৰাতিৰ শেষ প্ৰহৰত ক্ষমা প্ৰাৰ্থনা কৰিছিল, আৰু তেওঁলোকৰ ধন সম্পদত খোজনীয়া আৰু অভাৱগ্ৰস্তবিলাকৰো হক আৰু অধিকাৰ আছে। দৃঢ়ভাৱে বিশ্বাস থকা মানুহৰ বাবে পৃথিৱীত বহু নিদৰ্শন আছে। সমাপ্ত।